নিমপাতৰ উপকাৰিতাৰ বিষয়ে আমি সকলোৱে জানো নহয়নে? ছাল, চুলি লগতে দেহৰ বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে নিমপাতে কাম কৰে। আজিকালি বহুতকে দেখোঁ বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰি চাবোন তৈয়াৰ কৰা। সেয়েহে ঘৰতে যিহেতু নিমপাত আছিলেই, ময়ো ভাবিলোঁ চাবোন তৈয়াৰ কৰি চাওঁ বুলি। আৰু এইটো কাম মই আগতে কৰা নাই বাৰু। এইফালে নিমপাতখিনি ধুই লৈছোঁ ভালদৰে আৰু ই ভিটামিন কেপচুল লৈছোঁ আৰু এইফালে লৈছোঁ গ্লিচাৰিন সোপ বেছ আৰু এটা বস্তু লৈছোঁ, সেইটো হৈছে চিলিকন সোপ মোল্ড। এই সোপ বেছ আৰু এই মোল্ড দুইটা বস্তুৱেই মই ফ্লিপকাৰ্টৰ পৰা আনিছোঁ। এইফালে মই নিমপাতখিনি ভালদৰে ধুই মিক্সি জাৰত মাৰি ল'লোঁ আৰু এনেকৈ মিহি কৰি চেকনি এখনত এইখিনি ৰস উলিয়াই ল'লোঁ। ইয়াত মই পানী ব্যৱহাৰ কৰা নাই, মানে পিছতে যিখিনি দিছিলোঁ সেইখিনি আৰু পাছত আকৌ পানী এড কৰা নাই। আৰু এইফালে যে ভিটামিন ই কেপচুল লৈছিলোঁ সেই দুটাও এনেকৈ এই ৰসখিনিৰ লগতে মিহলি কৰি দিম। এতিয়া আমি যিখিনি সোপ বেছ লৈছিলোঁ সেই সোপ বেছ টুকুৰা এনেকৈ পাতল পাতলকৈ সৰু সৰুকৈ কাটি ল'ম। যিমান পাতল হ'ব সিমানেই ভাল হয় দেই কটাটো। আৰু এইফালে মই গেছত এনেকৈ ডাঙৰ পাত্ৰ এটাত পানী অলপ লৈছোঁ আৰু এটা চচত এনেকৈ সোপ বেছখিনি দি তলৰ পাত্ৰটো পানীখিনিৰ ওপৰতে দি দিছোঁ আৰু এইখিনি এতিয়া গলিবলৈ দিম। তাতে যিমানেই সৰু আৰু পাতলকৈ কটা হয় সিমানেই সোনকালে এইখিনি গলি যায়। আৰু এইখিনি এতিয়া অলপ অলপকৈ গলিবলৈ আৰম্ভ হৈছেই। এইখিনি গলি প্ৰায় পানীৰ নিচিনা হৈ পৰিছে। ইয়াত এটা কথা খালি মন কৰিবলগীয়া থাকে, সোপ বেছখিনি মই এতিয়া এই চচটোত যেনেকৈ গৰম কৰি গলাই লৈছোঁ, এই চচটোত মানে অকণমানো যাতে মানে পানী নাথাকে আৰু ইয়াৰ লগত অকণমানো পানী মিহলি যাতে নহয়, এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আৰু এই যে পিচি ৰাখিছিলোঁ ৰসখিনি, সেইখিনি গেছৰ ষ্ট'ভটো মই বন্ধ কৰি লৈছোঁ অলপ সময়ৰ কাৰণে। তাৰপিছত ভালদৰে মিলাই লৈছোঁ। ভালদৰে মিহলাই লোৱাৰ পাছত আকৌ গেছটো অন কৰি 2 বা 3 মিনিট সময়ৰ কাৰণে এইখিনি এনেকৈ উতলিবলৈ দিম। তাৰ পাছতে গেছৰ ষ্ট'ভটো আকৌ অফ কৰি পেলাই 1 বা 2 মিনিট সময় ৰৈ দিছোঁ। তাৰ পাছত যিটো আমি চিলিকন মোল্ড লৈছোঁ তাত অলপ নাৰিকল তেল সানি পেলাই এই মিশ্ৰণখিনি তাতে দি দিছোঁ। আৰু এইখিনি দিয়াৰ পিছত যিবোৰ এনেকৈ ফেন উঠি আহিছে সেইবোৰ যিমান পাৰোঁ সিমান উলিয়াই ল'বলৈ যত্ন কৰিছোঁ, তেতিয়া চাবোনডোখৰ দেখিবলৈ মানে ধুনীয়া হয়। এয়া মই একেবাৰে যিমানখিনি পাৰোঁ উলিয়াই ল'লোঁ। আৰু তাৰ পাছতে এইখন এতিয়া মই ফ্ৰিজত ৰাখি দিছোঁ প্ৰায় 3 ঘণ্টা সময়ৰ কাৰণে। য'ত ফ্ৰিজৰ সুবিধা নাথাকে ফ্ৰিজত থোৱাৰ, তেওঁলোকে গোটেই ৰাতিটো থৈ দিলেও এনেকুৱাই হ'ব। আৰু এয়া দেখিলেনে মোৰ চাবোনখিনি ৰেডি হৈ গ'ল। দেখিবলৈ ইমান ধুনীয়া লাগিছে নহয়নে? মই অকণমান ঘঁহি পেলাই দেখাই দিছোঁ। কিনা চাবোনৰ নিচিনা বহুত ফেন উঠি নাহে, যিহেতু ঘৰুৱাভাৱে বনোৱা হয়, কিন্তু ছালৰ বাবে উপকাৰী হ'ব যেন লাগে। আজি ভিডিঅ'টো ইমানখিনি আছিল। পুনৰ এটা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ।